এই মন্দিৰটো পৰিচালনা কৰি আছে আৰু লগতে আমাৰ নেপালী সম্প্ৰদায়ৰো লোকসকল আছে তেওঁলোকেও এই মন্দিৰটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ গণেশ ভগৱানৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছে। এই অঞ্চলটোৰ এগৰাকী পৌৰ নিগমৰ পাৰিষদ আজিৰ দিনটোত খুব ভাল কাম এটা হৈছে ইয়াত। হয়, নিশ্চয়কৈ আজি গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা আমাৰ 60টা ৱাৰ্ডতেই আমাৰ ধৰ্মীয় অনুষ্ঠানেই হওক বা যিখিনি আমাৰ সামাজিক অনুষ্ঠান আছে বিশেষকৈ ধৰ্মীয় অনুষ্ঠানলৈ আমি 20 লাখ টকাৰে সেই অনুষ্ঠানসমূহত আমি শৌচালয় নিৰ্মাণৰ ব্যৱস্থা কৰিছিলোঁ কাৰণ ইয়ালৈ অহা আয়তীসকল বা ইয়ালৈ অহা ভক্তপ্ৰাণ লোকসকলৰ যথেষ্ট অসুবিধা হয় যদি তাত শৌচালয় নাথাকে। আজি আমাৰ মৃগেন শৰণীয়া দেৱৰ নেতৃত্বত আমাৰ গুৱাহাটী পৌৰ নিগমৰ 60টা ৱাৰ্ডতেই আমি এই কামটো কৰিবলৈ সক্ষম হৈছোঁ আৰু যিহেতুকে আজি গণেশ পূজা এই গণেশ পূজাৰ এই পবিত্ৰ মুহূৰ্ততে যাতে আমি এই আধাৰশিলাটো কৰিব পাৰে আৰু খুব ভাল লাগিছে। গতিকে আমি আশাবাদী আৰু ইয়াত আমি এটা মিনি হাইমাছ লাইটো দিছোঁ যাতে আমি এই মন্দিৰ প্ৰাংগণটো আমি পোহৰাই তুলিব পাৰোঁ আৰু লগতে এখন ৰাজহুৱা শ্মশান আছে ওচৰত সেইখনো যাতে আমি পোহৰাই তুলিব পাৰোঁ তাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।